ইতিমধ্যে এছএছচিজিডিৰ মেডিকেলৰ দিন যেটো মেডিকেলৰ ডেট আছে হেতু ইতিমধ্যে ঘোষণা কৰা হৈছে 3 তাৰিখৰ পৰা আপোনালোকৰ যেটো আপোনালোকৰ 3 তাৰিখৰ পৰা আপোনালোকৰ যেটো মেডিকেল ষ্টাৰ্ট হ'বলৈ গৈ আছে তাত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ লগতে কৰা হ'ব সৰ্বপ্ৰথমে যিসকল এছএছচিজিডি কেণ্ডিডেটে ফিজিক্যাল আৰু ৰিটেন ক্লিয়াৰ কৰি পিনি মেডিকেলৰ নাম আহিছে তেওঁলোকৰ বাবে সুবিধা থাকিল যেহেতু এছএছচিজিডি ডকুমেন্ট মেডিকেলৰ সময়তে ডকুমেন্ট ভেৰিফিকেশন কৰা হয় যেহেতু এটো 10 বেষ্টৰ আপোনালোকৰ এক্সাম হয় সেইবাবে ইয়াতে বিশেষ ডকুমেন্ট হয় বিশেষ ইমান দৰকাৰ নহয় আপোনালোকৰ মেইন যিকিটা ডকুমেন্ট দৰকাৰ হ'ব সেইকিটা আলোচনা কৰিবলৈ গৈছো ইয়াতে প্ৰথমতে আপোনালোকৰ যিখন আপোনালোকৰ এডমিট কাৰ্ড আপোনালোকৰ মেডিকেলৰ বাবে যিখন এডমিট কাৰ্ড উলাব সেই কপিটো আপোনালোকে দুটা কপি প্ৰিন্ট উলিয়াব লাগিব কালাৰ প্ৰিন্ট উলিয়াই লব নেক্সট আপোনালোকে প্ৰথমে আপোনালোকৰ আইডি প্ৰুফ হিচাপে আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড নাইবা আপোনালোকৰ ড্ৰাইভিং লাইসেন্সটো লৈ যাব পাৰে যদিহে আপোনালোকৰ লগত আধাৰ কাৰ্ডটো আছে তেন্তে বহুত বেছি ভাল কথা আপোনালোকে আধাৰ কাৰ্ডটো লগত ললে সকলোখিনি কাম সম্পূৰ্ণ হৈ যাব নেক্সট আপোনালোকৰ যেটো আপোনালোকৰ এছএছএলসি সাৰ্টিফিকেট আছে সেই যেটো আপোনালোকৰ ক্লাছ 10 ৰ আপোনালোকৰ মেট্ৰিকৰ সাৰ্টিফিকেট আছে যেটো আপোনালোকৰ সিবিএসই নাইবা আপোনালোকৰ যেটো আপোনালোকৰ এছএছএলসি আপোনালোকৰ সেৱা বৰ্ড হয় সেই আপোনালোকৰ 10 ৰ সাৰ্টিফিকেটটো ল'ব লাগিব নেক্সট আপোনালোকে যেটো আপোনালোকৰ সাৰ্টিফিকেটৰ লগতে আপোনালোকৰ এছএছএলসি মাৰ্কশিটখন আপোনালোকে ল'ব লাগিব নেক্সট আহিলে আপোনালোকে যেটো আপোনালোকৰ 4 নম্বৰতে আহিলে কাষ্ট সাৰ্টিফিকেট এসটি এসসি নাইবা আপোনালোকে ওবিসি হয় আপোনালোকে এইকেইটা ডকুমেন্ট আপোনালোকে যেটো আপোনালোকৰ অৰিজিনাল ডকুমেন্ট কিটা আপোনালোকে ল'ব লাগিব যেহেতু আপোনালোকৰ অফিচিয়েল নটিফিকেশনত সম্পূৰ্ণখিনি ইনফৰমেশন দিয়াই আছে সেন্ট্ৰেল ফৰ্মেটত আপোনালোকে যিকিটা আপোনালোকৰ এনএক্সাৰ 9 নাইবা আপোনালোকৰ যি আপোনালোকৰ এনএক্সাৰ দিয়া হৈছে ওবিসি হক বা এসটি এসসি নাইবা আপোনালোকৰ ইডব্লিউএছ হয় হেকিটা আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ যেটো আপোনালোকৰ সেন্ট্ৰেল ফৰ্মেটত দিয়া আছে সেই ফৰ্মেটত আপোনালোকে সাইন কৰাই পিনি আপোনালোকে লৈ যাব লাগিব আপোনালোকৰ ষ্টেট লেভেলৰ যিকোনো আপোনালোকৰ যেটো আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট নাইবা আপোনালোকৰ যেটো আপোনালোকৰ যি আপোনালোকৰ ইডব্লিউএছ হক বা নাইবা আপোনালোকৰ ওবিসি হক বা ওবিসি হলে আপোনালোকে এনসিএল খন উলিয়াব লাগিব আৰু এনসিএলৰ আপোনালোকৰ যেটো ফৰ্মেট দিয়া হৈছে সেই ফৰ্মেটৰ মতে আপোনালোকে মেজিষ্ট্ৰেটৰ পৰা সাইন কৰাই লৈ যাব লাগিব তেতিয়াহে আপোনালোকৰ তাত একচেপ্ট কৰা হ'ব নেক্সট আপোনালোকে এইকেইটা যদি আপোনালোকে সেন্ট্ৰেল ফৰ্মেটত বনাই লয় তেন্তে আপোনালোকক একচেপ্ট কৰা হ'ব যদিহে আপোনালোকৰ ষ্টেট থাকে তেন্তে একচেপ্ট নকৰে তাৰ পাছতে 5 নম্বৰত আহিলে পিআৰসি আপোনালোকে পিআৰসি খন লৈ যাব এই ষ্টেটৰ আপোনালোকে যিখন আপোনালোকৰ এডুকেশন পাৰপছত যিখন আপোনালোকৰ এডুকেশন পিআৰসি আপোনালোকক দিয়া হয় সেইখন আপোনালোকে লগত লৈ যাব আৰু আপোনালোকে ডমিচিয়েল এখন বনাই লৈ যাব যেটো আপোনালোকে ডমিচিয়েল আপোনালোকে মেজিষ্ট্ৰেটৰ পৰা সাইন কৰাব লাগিব ডমিচিয়েলৰ আপোনালোকে কেনেদৰে কি বনাব লাগিব আপোনালোকক যদি এতিয়ালৈকে বনোৱা নাই তেন্তে আপোনালোকে সোনকালে গৈ পিনি আপোনালোকৰ কোৰ্টত আপোনালোকে ডমিচিয়েলখন বনাই লোৱা নহলে আপোনালোকে বিপদত পৰিব পাৰে যেহেতু পিআৰসি খনে আপোনালোকক বিচাৰা হ'ব যেহেতু আপোনালোকৰ ষ্টেটৰ পিআৰসি খন দিলো চলি যায় যদি কোনোবা ক্ষেত্ৰত আপোনালোকক ডমিচিয়েলখন বিচাৰিব পাৰে তেতিয়া আপোনালোকে ডমিচিয়েলখন দিলো কাম চলি যাব নেক্সট আপোনালোকে আহিবলে আপোনালোকৰ ৰিসেন্ট পাসপোৰ্ট সাইজৰ ফটো আপোনালোকে 20 কপি প্ৰায় আপোনালোকে লগত ৰাখিব লাগিব আপোনালোকে যেহেতু আপোনালোকৰ যেটো চেণ্টাৰত আপোনালোকৰ মেডিকেল পৰিব তাত আপোনালোকৰ ওচৰে পাজৰে কোনো দোকান নাথাকে সেইভাবে আপোনালোকে পৰাপক্ষত আপোনালোকে জেৰক্স আৰু আপোনালোকে ফটো আপোনালোকে যথেষ্ট পৰিমাণে আপোনালোকে লগত লৈ যাব আপোনালোকে জেৰক্স কপি আপোনালোকে 500 কপিকে আপোনালোকে এটা ডকুমেন্টৰ আপোনালোকে লগত লৈ যাব লগত ৰাখিলে আপোনালোকৰ কোনো ক্ষতি নহয় যদিহে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত আপোনালোকৰ কোনোবা এটা ডকুমেন্ট পটককে দৰকাৰ হয় তেন্তে আপোনালোকৰ ওচৰত আপোনালোকৰ কোনো যদি আপোনালোকৰ কেফে নাথাকে তেন্তে আপোনালোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপোনালোকে পাৰিলে আপোনালোকে মিনিমাম আপোনালোকে 20 কপি ৰিসেন্ট আপোনালোকৰ পাসপোৰ্ট সাইজৰ ফটো আপোনালোকে লগত ৰাখিবই লাগিব তাৰ পিছত আপোনালোকে যদি কোনোবাই গ্ৰেজুৱেচন কৰিছে কোনোবাই হাই সেকেন্ডাৰী কৰিছে তেতিয়া হলে এই হাই কোৱালিফিকেশন আপোনালোকে যদি দিব বিচাৰে তেন্তে দিব পাৰে আপোনালোকে মেডিকেলৰ সময়তো আপোনালোকে যদি লগত নিয়ে তেন্তে হলে ভাল হ'ব যদিহে আপোনালোকে হাই কোৱালিফিকেশন আপোনালোকে মেট্ৰিক নাই হাই সেকেন্ডাৰী নাইবা আপোনালোকে যদি গ্ৰেজুৱেচন দি থোৱা আছে তেন্তে আপোনালোকে এইকেইটা ডকুমেন্ট আপোনালোকে অৰিজিনাল আৰু আপোনালোকে জেৰক্স আপোনালোকে 2-3 খনকে আপোনালোকে জেৰক্স কপি আপোনালোকে লগত লৈ যাব তেতিয়া আপোনালোকে এইকেইটা ডকুমেন্ট আপোনালোকে লগত ৰাখিলে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশনত আপোনালোকৰ কোনো ধৰণৰ বেমেজালি সৃষ্টি নহয় পাৰিলে আপোনালোকৰ যদি ডকুমেন্টত আপোনালোকৰ নাম দেউতাৰ মাৰ নাম যদি ভুল আছে তেন্তে আপোনালোকে এফিডেভিট এটা কৰি লৈ যাব আৰু এফিডেভিটত আপোনালোকে তাত মেনশন সকলোবোৰ আপোনালোকে মেনশন কৰাই দিব তাৰ হেকিটা যদি আপোনালোকে কাম আগতীয়াকৈ কৰিলে তেন্তে আপোনালোকে ডকুমেন্ট ভেৰিফিকেশনত আপোনালোকৰ কোনো ধৰণৰ সমস্যা সৃষ্টি নহয়
তাৰ পাছতে আহিলে EWS চাৰ্টিফিকেট আৰু NCL চাৰ্টিফিকেট। যিসকল OBC কেণ্ডিডেট আছে তেওঁলোকৰ বাবে যিখন NCL আছে NCL খন আপোনালোকে বনাব লাগিব। আৰু কুচিয়েল ডেটক লৈ পিনি বহুতে চিন্তা কৰি থাকে যে কুচিয়েল ডেটটো কি। যদিহে আপোনালোকে কুচিয়েল ডেটৰ মতে আপোনালোকৰ ডকুমেণ্টখিনি নাই তেন্তে আপোনালোকে চিন্তা কৰিব নালাগে। তাত যদি আপোনালোকৰ মেডিকেলত যিজন জোৱানে মেডিকেল যিখন আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰে, কিছুমানে কুচিয়েল ডেটক বিচাৰে। যদিহে আপোনালোকক কুচিয়েল ডেট বিচাৰে তেন্তে আপোনালোকৰ লগত নাই বুলি ক'ব, ৰিজেক্ট আপোনালোকক কৰি নিদিয়ে। বহুতে ভয় খাই থাকে যে কুচিয়েল ডেটৰ ওপৰত যদি আমি ডকুমেণ্টকেইখন নবনাওঁ তেন্তে আমাক ৰিজেক্ট কৰি দিব নেকি। তেনেকুৱা কোনো ধৰণৰ কথা নাই। কুচিয়েল ডেটৰ ভিতৰত নহ'লেও আপোনালোকে যদিহে আপোনালোকৰ বেছিকে ভয় লাগি আছে তেন্তে আপোনালোকে যিখন আপোনালোকে ৰিচেণ্ট আপোনালোকে EWS চাৰ্টিফিকেট, NCL চাৰ্টিফিকেট বা OBC চাৰ্টিফিকেট আপোনালোকে বনাইছে, সেই আপোনালোকৰ চাৰ্টিফিকেটখন যদি আপোনালোকৰ লগত আছে ৰিচেণ্ট, আৰু যিখন আপোনালোকৰ পুৰণি আপোনালোকৰ NCL বা EWS চাৰ্টিফিকেট আছে, EWS আৰু NCLৰ ভেলিডিটি 1 year থাকে। যিহেতু আপোনালোকৰ কুচিয়েল ডেটৰ ওপৰত যদি বিচাৰে তেন্তে আপোনালোকে এইবাৰ যদি 25ত আপোনালোকে চাৰ্টিফিকেটসমূহ বনাইছে নতুনকে, তেন্তে যদি আপোনালোকৰ লগত 24ৰ যদি আপোনালোকৰ চাৰ্টিফিকেট আছে, EWS চাৰ্টিফিকেট নাইবা আপোনালোকৰ লগত যদি NCL চাৰ্টিফিকেট আছে, তেন্তে আপোনালোকে সেইকেইটা ডকুমেণ্ট আপোনালোকে লগত লৈ যাব। আপোনালোকে ডকুমেণ্ট নিয়াত কোনো ধৰণে কনজুচি নকৰিব। আৰু আপোনালোকে জেৰক্স আৰু আপোনালোকৰ যি ফটো, কলম, আপোনালোকে ব্লু পেন আপোনালোকে লগত লৈ যাব। এইকেইটা আৰু আপোনালোকে যিটো আপোনালোকৰ আঠা এটা নিজাববীয়াকে লৈ যাব আপোনালোকে, যাত আপোনালোকে টনা আজোৰা কৰি নাথাকিব। আপোনালোকে যদি এইকেইটা কাম আপোনালোকে সাৱধানতা অৱলম্বন কৰে তেন্তে আপোনালোকে ডকুমেণ্টত আপোনালোকক কোনো কাটিব নোৱাৰে। আপোনালোকে তাত যিসকল আৰু ডকুমেণ্টক লৈ পিনি বনোৱা হৈছে যিহেতু ভিডিঅ'টো, যদিহে আপোনালোকৰ নামৰ স্পেলিং কিবা ভুল আছে, নাইবা আপোনালোকৰ মা দেউতাৰ নাম বা জন্ম চন আপোনালোকৰ কিবা কাৰণত আপোনালোকৰ ভুল আছে, যদিহে আপোনালোকৰ তাত যদি কিবা কাৰণত কিছুমান স্পেলিং ভুল নাইবা আপোনালোকৰ এড্ৰেছত কিবা ভুল আছে, তেন্তে আপোনালোকে এফিডেভিটৰ সহায় ল'ব পাৰে। এফিডেভিটটো আপোনালোকে মেজিষ্ট্ৰেটৰ হতুৱাই চাইন কৰাই লৈ যাব। আৰু এফিডেভিটটো সম্পূৰ্ণকৈ আপোনালোকে মেনশ্যন কৰাব যে আপোনালোকৰ কিহত ভুল আছে, বা এড্ৰেছতে ভুল হওক, বা আপোনালোকৰ যিটো আপোনালোকৰ ডেট অফ বাৰ্থ বা নাইবা আপোনালোকৰ মা দেউতাৰ নামত স্পেলিং ভুল আছে, বা আপোনাৰ নিজৰ নামতো কেতিয়াবা স্পেলিং মিষ্টেক থাকিব পাৰে, সেইকেইটা আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে যদি এফিডেভিটত শুদ্ধকৈ আপোনালোকে যদি মেনশ্যন কৰাই লৈ যায় তেন্তে আপোনালোকৰ সেইকেইটাও আপোনালোকৰ একচেপ্ট কৰিব। আপোনালোকক ভয় খাব নালাগে যে ডকুমেণ্টত কিবা ভুল থাকিলে ডাইৰেক্ট ৰিজেক্ট কৰি দিব নেকি, তেনেকুৱা একো কথা নহয়। তাত যিহেতু এফিডেভিটটো একচেপ্ট কৰা হ'ব, আপোনালোকে যদি বিশেষ আপোনালোকৰ যদি কিছুমান আপোনালোকে যিটো আপোনালোকৰ ডকুমেণ্টৰ ওপৰতো আপোনালোকে ভয় লাগি আছিলে, সেইবাবে আপোনালোকক এইটো কথা কোৱা হৈছে। আপোনালোকে যদি ডকুমেণ্টখিনি আপোনালোকে নিয়াৰিকৈ আপোনালোকে প্ৰপাৰ লগত ৰাখে তেন্তে আপোনালোকক কোনো আপোনালোকৰ ডকুমেণ্টত উলিয়াই দিব নোৱাৰে। আপোনালোকে এইকেইটা ডকুমেণ্ট আপোনালোকে লগত লৈ যাব। ধন্যবাদ। জয়।